হাই এভৰিৱান আজি মই বনালোঁ কেক আহকচোন মই কেনেধৰণে বনাইছোঁ আপোনালোকে হয়তো সকলোৱে বনাবই জানে তথাপিও ভাবিলোঁ মই বনাইছোঁ যিহেতু আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ প্ৰথমতে ললোঁ 1 কাপ চুজি আৰু লৈছোঁ 2টা কল 1 চামুচ বেকিং পাউডাৰ 2 চামুচ দৈ আৰু 1 চিকুটমান নিমখ আৰু ইয়াতে মই চেনি ব্যৱহাৰ কৰা নাই যেহেতু সেইকাৰণে কনডেন্স মিল্ক লৈছোঁ আৰু তেল লোৱা নাই কাৰণে বাটাৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকে বাৰু কেনে ধৰণে বনাই জনাবলে নেপাহৰিব সেই সকলোখিনি মই এটা মিক্সি বাটি এটাত ব্লেন্ড কৰি ললোঁ ব্লেন্ড কৰি হোৱাত এটা কেকৰ টিন এটা লৈ এটো তেল গ্ৰীজ কৰিলোঁ আৰু অলপ ময়দা লগাই কিনি হেতু মই বাটাৰ পেপাৰৰ কাম কৰাকে কৰিলোঁ ঘৰত যি বস্তু আছে সেইখিনিৰে বনাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ ভিডিওটো আপোনালোকে শেষলৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আৰু এই টিনতে মই কেকৰ বেটাৰখিনি দি দিলোঁ আৰু অলপ টেপ কৰিলোঁ তাৰ পিছতে মই কেকখিনি ওভেনত বনোৱা নাই মই গেছতে বনাইছোঁ গেছত এটা কুকাৰ উঠাই দিছোঁ হেতু অলপ গৰম হ'ব দি কিনি তাতে নিমখ ঢালি দিছোঁ আৰু এটা ষ্টেণ্ড দি কিনি কেকটো দি 45 মিনিট মানৰ কাৰণে বেক কৰিলোঁ মোৰ কেক ৰেডি হৈ গ'ল খাই ভালে লাগিলে আপোনালোকে যদি ট্ৰাই কৰা নাই এবাৰমান ট্ৰাই কৰি চাব পাৰে ছোৱালীজনী বহুত দিনৰ পৰা কৈ আছিলে সেইকাৰণে ৰাতিপুৱাই মই বনাই দিলোঁ স্কুল যোৱাৰ আগতে খাই ভালে লাগিলে আজিলৈ আহিলোঁ আপোনালোকৰ দিনটো শুভ হওক